আপোনালোকে জানেনে আমাৰ মায়ে যে একো বস্তু এটাও পেলাই নিদিয়ে তাকে সৰু টেমা এটাও পেলাই নিদিয়ে আমাৰ মায়ে যে ৰাস্তাত পৰি থকা বস্তুটোকো উঠাই লৈ আহে ৱাও কিমান যে ধুনীয়া কিমান সুন্দৰ লাগিছেনে বাৰু কিমান ধুনীয়াকৈ বনাই দিলে চাওকচোন আমাৰ মায়ে হেল্ল' ফ্ৰেণ্ডছ আপোনালোকৰ কি খবৰ আজি মই আপোনালোকক দেখাম এতিয়া ধুনীয়া বস্তু যোনটো আমি এতিয়া পানী খাওঁ পেলাই বটলবোৰ পেলাই দিওঁ সেইকাৰণে আমাৰ মায়ে বটলবোৰ নেপেলাই ধুনীয়া ধুনীয়া ডেকৰেট কৰে আপোনালোকে আজি সেইটো বস্তু দেখাম আপোনালোকে চাওকচোন পেলনীয়া বস্তু বা আমাৰ মায়ে কি বনায় ইয়াত দেখিছে ইমান ধুনীয়া ধুনীয়া ডেকৰেট কৰা বস্তু বনায় আৰু সেইটো মই বনাইছোঁ দেই অকণমানি সৰু সৰুটো এইটো মই বনাইছোঁ আৰু মায়ে এনেকৈ বনাই থাকে ডেকৰেট কৰা বস্তু সেইকাৰণে আমি এইবোৰ বটলবোৰ পেলাই দিব নালাগে চোন আগতে মায়ে এনেকৈ কালাৰ কৰি লয় তাৰপিছত এনেকুৱা ধুনীয়া ধুনীয়া ডিজাইন বনে আজি ছেটাৰডে কাৰণে সানডে দে সৰি আজি সানডে কাৰণে মায়ে দোকান বন্ধ যে সেইকাৰণে মায়ে এনেকৈ দিনটো পূৰা এইটো কামতে ৰাখি আছে আৰু দেখিছেনে কি বনাইছে এই পেলনীয়া বস্তু বা ডিজাইন বনাই কেনেকৈ ঘৰটো মায়ে সজাই থৈছে সেইটো মই আপোনালোকক ফুল ভিডিঅ' দেখাম দেই এদিন আমাৰ মা প্ৰকৃতিৰ লভাৰ হয় এয়া দেখিছে আপুনি পুৰা দিনৰ পৰা লাগি আছে এই কামটোত আমাৰ মায়ে গোটেই ঘৰটো প্লেণ্টে লগাই থয় আমাৰ মা প্ৰকৃতিৰ লভ হয়তো আমাৰ পেলাই নিদি এবাৰ ট্ৰাই কৰি চাবচোন দেই কিমান ধুনীয়া লাগে ঘৰটোত এইবোৰ চব সজাই থৈ দিলে ঘৰতে বনোৱা টাববোৰত মায়ে প্লেণ্ট লগাব দেই আপোনালোকক দেখাম এদিন এই আমাৰ মাৰ ফেভাৰিট প্লেণ্ট হয় মানি প্লেণ্ট